আমাৰ ৭৯তম জাতীয় পতাকা উত্তোলনত উপস্থিত হোৱা ইয়াত আমাৰ নৱনিৰ্বাচিত এই জিপিৰ জনপ্ৰতিনিধিসকল ইয়াত উপস্থিত আমাৰ প্ৰাক্তনৰ মেম্বাৰবিলাকসকল আমাৰ শিক্ষক সমাজ আৰু এই অঞ্চলৰ ইয়াত উপস্থিত থকা সন্মানীয় ৰাইজ লগতে কণ কণ ল'ৰা ছোৱালীসকল আজি আমাৰ এই যে যি ৭৯তম স্বাধীনতা দিৱস আমি আজি পালন কৰিলোঁ, আজি এই দিনটোত আমাৰ ভাৰত যেতিয়া ব্ৰিটিছৰ লগত লৰাই কৰি ভাৰত স্বাধীন হ'ল, তেতিয়া নিৰ্বাচন আছিল মহাত্মা গান্ধী ব্ৰিটিছৰ লগত বহুত লৰাই অসহযোগ আন্দোলন কৰি আজি এই দিনটো আমাৰ ভাৰতক স্বাধীন কৰিছিলে। আৰু তেতিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু। সেই প্ৰয়াত শ্ৰদ্ধাৰ জৱাহৰলাল নেহৰুৱে প্ৰথম এই 15 আগষ্ট 1947 চনত দিল্লীৰ লালকিল্লাত প্ৰথম এই পতাকা উত্তোলন কৰিছিল। আৰু তেতিয়াৰ পৰাই আজি ৭৯ বছৰ হ'ল।